তেওঁলোকে মিত্ৰতাৰ নামত হোটেল লিলিৰ পৰা আৰম্ভ কৰি বিহালীৰ ধাবালৈকে যোৱা 4টা বছৰ এনেকৈ তেওঁলোক চলি আছে। গতিকে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন কথা বতৰা বুজাত অসুবিধা। অখিল গগৈ আজি কিবা এটা কৈছে, আকৌ 1 তাৰিখে কিবা এটা বেলেগো ক'ব পাৰে। সেইকাৰণে যিদিনাখন কিবা এটা ফাইনেল হ'ব সিদিনাখনেই কমেণ্ট দিয়া ভাল। আগতে কমেণ্ট দিলে কমেণ্টটোও এনেই যায়, কাৰণ মূল উদ্দেশ্যটোৱে নোহোৱা হৈ যায়, তো কমেণ্টটোও নোহোৱা হৈ যায়। সেইকাৰণে মই ভাবোঁ যে 31 তাৰিখে কিবা এটা ক'লেও আপোনালোকে বিশ্বাস কৰিব নালাগে। মনোনয়ন পত্ৰ দিয়াৰ শেষ দিনটোৰ শেষ ঘণ্টালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁলোকৰ কথাৰ কোনো নিশ্চয়তা নাই। তেওঁলোকে মিত্ৰতাৰ নামত হোটেল লিলিৰ পৰা আৰম্ভ কৰি বিহালীৰ ধাবালৈকে যোৱা 4টা বছৰ এনেকৈ তেওঁলোক চলি আছে। গতিকে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন কথা বতৰা বুজাত অসুবিধা। অখিল গগৈ আজি কিবা এটা কৈছে, আকৌ 1 তাৰিখে কিবা এটা বেলেগো ক'ব পাৰে। সেইকাৰণে যিদিনাখন কিবা এটা ফাইনেল হ'ব সিদিনাখনেই কমেণ্ট দিয়া ভাল। আগতে কমেণ্ট দিলে কমেণ্টটোও এনেই যায়, কাৰণ মূল উদ্দেশ্যটোৱে নোহোৱা হৈ যায়, তো কমেণ্টটোও নোহোৱা হৈ যায়। সেইকাৰণে মই ভাবোঁ যে 31 তাৰিখে কিবা এটা ক'লেও আপোনালোকে বিশ্বাস কৰিব নালাগে। মনোনয়ন পত্ৰ দিয়াৰ শেষ দিনটোৰ শেষ ঘণ্টালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁলোকৰ কথাৰ কোনো নিশ্চয়তা নাই। প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰো মন যায় নেকি? যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি? থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত।